প্রত্যেক বছর দুবার অভিভাবক সভা পাতিব লাগে। যোৱা বছর কথা হয়েছে আর এই বছরের প্রথম অভিভাবক সভা আজি অনুষ্ঠিত করা হল। কিন্তু ইয়াত আমি এটা কাম কৰিছোঁ যে আমার ইয়ার মাদ্রাসাত প্রায় 13শ ল'ৰা আছে। সকলো ল'ৰাৰ অভিভাৱক যদি একেলগে মতা হয় তেনেহ'লে অলপ অভিভাৱকসকলৰ কষ্ট হয়, তেওঁলোকৰ টকা মেলাত অলপ কষ্ট হয়। গতিকে আমি দুটা ভাগে ভাগ কৰি লৈছোঁ। আজি যিটো অভিভাৱক সভা হ'ল এই সভাটো হৈছে খালি দিনিয়াত আৰু হাফিজি শাখাৰ। এই দিনিয়াত আৰু হাফিজি শাখাৰ যিমান ল'ৰা ইয়াত আছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ইয়াত আছে। আমাৰ দাৱতক সঁহাৰি জনাই উত্তৰ পূৰ্বাঞ্চলৰ পৰা গাৰ্জেনসকল আহি ইয়াত উপস্থিত হৈছিল। তেওঁলোকক লৈ আমি মানে সভা কৰিলোঁ আৰু সভাটো বৰ ধুনীয়া হিচাপে মানে পৰিচালনা কৰা হৈছে, চলিছে। সেইকাৰণে আমি আমাৰ অভিভাৱকসকল তথা আমাৰ কাৰ্যকাৰী কমিটিৰ মেম্বাৰ আমাৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত বিভিন্ন ধৰণৰ নতুন নতুন পদক্ষেপ লোৱা হৈছে, যেনেকৈ আপোনালোকক আগতেও আমি জনাইছোঁ। আজিও আকৌ ক'ব বিচাৰিছোঁ যে ইয়াত কম্পিউটাৰ শিক্ষা প্ৰশিক্ষণ লোৱাৰ কেন্দ্ৰ খোলা হৈছে। 25টা কম্পিউটাৰ ইতিমধ্যে আমি নিয়োগ কৰিছোঁ আৰু 25টা লোৱাৰ আমাৰ কমিটিয়ে প্ৰস্তাৱ লৈছে। লগতে এই 2-3 দিন আগতে আপোনালোকক জনাইছোঁ যে আমাৰ ইয়াত টেলেণ্ট 20 নামৰ এটা অনুষ্ঠান খোলা হৈছে। আমি ক্লাছ 8ৰ পঢ়া শুনা আৰম্ভ কৰিছোঁ পৰহি। আৰু দ্বিতীয়তে আমাৰ ইয়াত ল'ৰাবিলাকৰ টকা মেলাৰ কাৰণে ঘৰৰ কামো চলি আছে। ল'ৰাবিলাকে খেলা ধূলা কৰাৰ কাৰণে আমি ফিল্ডৰ ব্যৱস্থা কৰি আছোঁ। বিভিন্ন ধৰণৰ পদক্ষেপ মাদ্ৰাসা কমিটি লৈছে। এইকাৰণে তেনেকুৱা পদক্ষেপ লোৱা হৈছে, এনেকুৱা খৰচো বাঢ়ি গৈছে। মানুহে এনেকৈ থাকে যে জনগৰ মাদ্ৰাসাত পইচাৰ অভাৱ নাই, কিন্তু আমিতো জানো যেনেকুৱা পইচা আহি আছে ইয়াতকৈ বেছি খৰচ হৈ আছে। গতিকে কিছুমান মানুহে কয় এতিয়া জয়নগৰ দান বৰঙণি দিব নালাগে, পইচা হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান চবেই দিয়ে। এইটো ঠিক কথা, দি আছে। কিন্তু ইয়াৰ পিছতো আমাৰ এতিয়া যিখিনি নতুন নতুন পদক্ষেপ আমি লৈ আছোঁ, প্ৰত্যেক পদক্ষেপত পইচা লাগে। আপোনালোকে জানে এই হিচাপে আমাক যদি কয় বোলে জনগত পইচা আছে আৰু দিব নালাগে, তেনেহ'লে আমি কিন্তু এইবিলাক পদক্ষেপ যিবিলাক আমি কাম কাজৰ ইচ্ছা কৰিছোঁ এইবিলাক হয়তো আমি সম্পূৰ্ণ কৰিব নোৱাৰিম। গতিকে আপোনালোকে এইটোও জানে আমাৰ মাদ্ৰাছাৰ কোনো চফিৰ নাই, কালেক্টৰ নাই। আমাৰ কালেক্টৰ আছে 6জন। এইসকলৰ কাম হ'ল আমাৰ গোটেই 12টো মানি লওক। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত আমাৰ বক্স আছে, কিছুমান আছে ষ্টিল বক্স, কিছুমান আছে পকী বক্স। এই পকী বক্সবিলাক বা ষ্টিল বক্সবিলাক মাহেকত আৰু কিছুমান 2 মাহে গৈ পেলাই খোলা হয়। এই আমাৰ 6জন মানে কালেক্টৰ আছে, এইসকলে গৈ পেলাই খালি বক্সবিলাক খুলি পইচা আনে। এনেই মানুহৰ ঘৰে ঘৰে গৈ আমাৰ কালেকশ্যন কৰাৰ কথা নাই। খালি মানুহে কিছুমান অভিযোগ কৰে। গতিকে ৰমজান মাহত আমাৰ শিক্ষকসকল বিশেষ বিশেষ ঠাইত যায়, চব নাযায়, কিছুমান যায়। আৰু ইয়াৰ বাহিৰে এনেই আমি মানুহৰ ঘৰে ঘৰে গৈ চান্দা নকৰোঁ। আপোনালোকে যিটো আমাৰ বাকচত ভৰাই সেইটো পইচা দি আমি মাদ্ৰাছা চলাই আছোঁ। গতিকে আপোনালোকে যেনেকৈ আগতে দিছে তাতকৈ বেছি দান বৰঙণি কৰিলে আমাৰ যিখিনি সপোন আছে এইখিনি আমি বাস্তৱে ৰূপান্তৰ কৰিব পাৰিম বুলি আশা কৰিছোঁ। গতিকে আপোনালোকে মুক্ত হস্তে মুক্ত মনে আমাৰ মাদ্ৰাছালৈ দান বৰঙণি আগবঢ়াব আৰু দোৱা কৰিব যে যিখিনি পদক্ষেপ আমাৰ কমিটি হবি মহম্মদ চৌধুৰী চাহাব, মৌলানা মস্তাক আনকৰ চাহাবে লৈছে বা আমাৰ কমিটিয়ে লৈছে, আমি ইচ্ছা কৰিছোঁ আল্লাহ পাক পৰৱৰ্তীকাল আলমে যেন এইখিনি পূৰা কৰিবলৈ আমাক সুযোগ দান কৰে, তৌফিক দিয়ে। এইখিনি কৈ পেলাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। খুদা হাফিজ।